পোনতে তোমাৰ লগতে সকলোকে মই শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যদিও কিছু পূজাৰ যিটো উৎসাহ সেই উৎসাহ ম্লান হৈছে, তথাপি কিন্তু দেখিবলৈ পোৱা গৈছে যে শাৰদীয় দুৰ্গোৎসৱক লৈ কিন্তু যথেষ্ট সংখ্যক মানুহ কিন্তু ওলাই আহিছে। মই হৰি মন্দিৰৰ বাকৰি সেই দৃশ্য দেখুৱাইছোঁ আৰু প্ৰথমতে মোৰ সহযোগী দেখুৱাব প্ৰতিমাৰ দৃশ্য দেখুৱাইছে। বাঁহৰ যিহেতু নলবাৰী বাঁহ বেতৰ কাৰণে বিখ্যাত, বাঁহেৰে গোটেই মন্দিৰটো সুন্দৰকৈ সজোৱা হৈছে আৰু হৰি মন্দিৰৰ যি এই পূজা ভাগত চহৰৰ আটাইখিনি মানুহ ওলাই আহে। যদিহে আজি সেই পৰিৱেশ নহ'ল হয়, মানুহৰ বুকুত যদিহে বেদনা নাথাকিলে হয়, এই লোকাৰণ্য হোৱাৰ এটা পৰিৱেশ হ'ল হয়। কিন্তু যিহেতু মানুহৰ বুকুত বেদনা আছে, গতিকে এতিয়াও তাৰ মাজতে কিছু আধ্যাত্মিক চিন্তা চৰ্চাৰে আজি যিহেতু কাত্যায়নী ৰূপত মা দেৱী দুৰ্গাক পূজা অৰ্চনা কৰা হৈছে, কালৰাত্ৰি ৰূপত মা দেৱী দুৰ্গাক পূজা অৰ্চনা কৰা হৈছে, তাৰ কাৰণে এপাহি ফুল দিয়াৰ কাৰণে সকলো হৈছে। মই আপোনাক কাষলৈ আহিব বিচাৰিছোঁ। কালৰাত্ৰি ৰূপত আজি সপ্তমী বিহিত পূজা অৰ্চনা কৰা হৈছে, কি ক'ব? আমি আপোনালোকৰ মাধ্যমেৰে সমগ্ৰ অসমবাসী ৰাইজক শাৰদীয় দুৰ্গা উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জুবিন দা অবিহনে শাৰদীয় দুৰ্গা উৎসৱ এইটো কোনো কল্পনা কৰিব নোৱাৰে, কাৰণ জুবিন দা আমাৰ হিয়াৰ আমঠু। তাৰ মাজতে আমি আধ্যাত্মিকতাৰে আমাৰ এই পূজা ভাগি আমি অনুষ্ঠিত কৰিছোঁ। আৰু ইতিমধ্যে মহাসপ্তমী, আজিৰ দিনটোত মহাসপ্তমী, আমিও এই মহাসপ্তমী পূজাৰ লগত সংগতি ৰাখি ইয়াত নাগাৰা নাম আমি অনুষ্ঠিত কৰিছোঁ আৰু ইয়াত যথেষ্ট সংখ্যক ভক্তপ্ৰাণ ৰাইজ ওলাই আহিছে। কিন্তু আগৰ যিটো শাৰদীয় দুৰ্গা উৎসৱ বুলি যিটো মানুহৰ মাজত উৎসাহ আৰু এই বেদনা, এইবাৰ জুবিন দা অবিহনে শাৰদীয় দুৰ্গা পূজা আৰু জুবিন দাক মনৰ বেদনাত লৈ এই আধ্যাত্মিকতাৰ বাবে মানুহ ওলাই আহিছে। আজি যথেষ্ট সংখ্যক ইয়াত মানুহৰ সমাগম হৈছে আৰু অহাকাইলৈ মহা অষ্টমী, কাইলৈ যথেষ্ট সংখ্যক মানুহ। মই যিটো নাগাৰা নামৰ কিছু দৃশ্য দেখুৱাব বিচাৰিছোঁ। এফালে আৰতি বা পূজা বৈদিক প্ৰথা চলিছে, আনফালে নাগাৰা নামৰ কি সুন্দৰকৈ নাগাৰা নাম পৰিৱেশন কৰি থকা হৈছে আৰু কিছু সংখ্যক মানুহে নাগাৰা নাম তেওঁলোকে পৰিদৰ্শন কৰিছে আৰু সামগ্ৰিকভাৱে যদি আমি হৰি মন্দিৰৰ গোটেই দৃশ্য দেখুৱাব বিচাৰোঁ, তেতিয়াহ'লে এইদৰে সজাই পৰাই আলোকসজ্জাৰে সজ্জিত কৰা হৈছে। তাৰ লগে লগে এই যি পূজা বাকৰিত প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কাৰণে তোৰণৰ সন্মুখতে এখন বৃহৎ আকাৰৰ প্ৰতিচ্ছবি ৰখা হৈছে আৰু তাত যিসকল দৰ্শনাৰ্থী বা যিসকলে পূজা চাবলৈ আহিছে, তেওঁলোকে এপাহ ফুল দি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে। গতিকে এফালে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি, আনফালে মা দেৱী দুৰ্গাৰ শ্ৰীচৰণত এপাহি ফুল দি মানুহে নিজৰ মনোকামনা পূৰ্ণ কৰাৰ কাৰণে আধ্যাত্মিক চিন্তা চেতনাৰে ব্ৰতী হোৱাৰ কাৰণে ওলাই আহিছে। মই এই দৃশ্য দেখুৱাব বিচাৰিছোঁ পুনৰবাৰ কি ধৰণে মানুহ ওলাই আহিছে নলবাৰী। কাৰণ নলবাৰী চহৰত বহুকেইখন পূজা আছে আৰু এই প্ৰায়কেইখন পূজাতে এই সময়ত কিছু ভিৰ পৰিলক্ষিত হৈছে। যিহেতু নলবাৰী হৰি মন্দিৰৰ এই পূজাখন সমগ্ৰ চহৰখনৰ কাৰণে এখন ব্যতিক্ৰম পূজা আৰু যথেষ্ট আগ্ৰহ থাকে, আকৰ্ষণ থাকে।